নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅ'ত পইভা মহন্ত সোশ্যাল মিডিয়াৰ এটা পোষ্টক লৈ এতিয়া জ্বলিছে বেংগালুৰুৰ কেজি হালদিৰ ঘটনাক লৈ মৃত্যু হৈছে 3 জন লোকৰ সোশ্যাল মিডিয়াত এটা পোষ্ট ভাইৰেল হোৱাৰ পিছতে একাংশ লোকে কেজি হালদি থানা ঘেৰাও কৰি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত 3 জন লোক নিহত হয় এই ঘটনা সংক্ৰান্তত 110 জন লোকক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তেজিত লোকসকলে এজন বিধায়কৰ ঘৰত আক্ৰমণ কৰে আৰু অগ্নি সংযোগ কৰে নবীন নামৰ এজন যুৱকে দিয়া এটা মন্তব্যক লৈ সৃষ্টি হয় এই হিংসাত্মক ঘটনাৰ এই ঘটনাত 10 জন আৰক্ষী জোৱান আহত হৈছে আৰক্ষীয়ে ইতিমধ্যে নবীনক গ্ৰেপ্তাৰ কৰিছে আৰু এই দৃশ্য আমি দেখুৱাইছো কেজি হালদি থানা ঘেৰাও কৰি জ্বলাই দিয়াৰ চেষ্টা কৰিছে একাংশ লোকে বেংগালুৰুৰ এই দৃশ্য সোশ্যাল মিডিয়াৰ এটা পোষ্টক লৈ এনেদৰে জ্বলিছে এতিয়া বেংগালুৰুৰ কেজি হালদিৰ ঘটনাক লৈ মৃত্যু হৈছে 3 জনকৈ লোকৰ সোশ্যাল মিডিয়াত এটা পোষ্ট ভাইৰেল হোৱাৰ পিছতে একাংশ লোকে কেজি হালদি থানা ঘেৰাও কৰি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত 3 জন লোক নিহত হয় ঘটনা সংক্ৰান্তত এতিয়ালৈকে 110 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উত্তেজিত লোকসকলে এজন বিধায়কৰ ঘৰতো আক্ৰমণ কৰে আৰু অগ্নিসংযোগ কৰে নবীন নামৰ এজন যুৱকে দিয়া এটা মন্তব্যক লৈ এই হিংসাত্মক ঘটনাৰ সৃষ্টি হয় এই ঘটনাত 10 জন আৰক্ষী জোৱান আহত হৈছে আৰক্ষীয়ে ইতিমধ্যে নবীন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে এটা ফেচবুক পোষ্ট আৰু তাৰ পিছতে এনেদৰে এতিয়া জ্বলি উঠিছে বেংগালুৰু পৰৱৰ্তী খবৰ অতিৰিক্ত কৰ সংগ্ৰহ কেন্দ্ৰ কৰি দবকাৰ টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি টোলগেটৰ কৰ্মচাৰীয়ে কৰ সংগ্ৰহক লৈ এখন গধুৰ বাহনৰ চালকক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পাছৰ ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে দবকাৰ স্থানীয় 10 চকীয়া গধুৰ বাহনসমূহে গোটেই দিনটো টোলগেটৰ মাজেৰে অহা যোৱা কৰিবলৈ 425 টকা দিব লাগে বুলি টোলগেট কৰ্তৃপক্ষই নিয়ম বান্ধি দিছিল আৰু সেই মৰ্মে নাজিম উদ্দিন নামৰ লোকজনৰ ডাম্পাৰৰ চালকজনে টোলগেটৰ মাজেৰে অহা যোৱা কৰিবলৈ পুৱা 425 টকা টোলগেটত পৰিশোধ কৰিছিল গাড়ীখনে টোলগেটৰ মাজেৰে এবাৰ অহা যোৱা কৰাৰ অন্তত দ্বিতীয়বাৰ পাৰ হ'বলৈ ধৰোতে টোলগেটৰ কৰ্মচাৰী আবদ্ধ কৰে আৰু ইয়াকে লৈ টোলগেটৰ কৰ্মচাৰী আৰু চালকৰ মাজত বাকবিতণ্ডা লাগে ইয়াৰ মাজতে টোলগেটৰ কৰ্মচাৰীয়ে চালকজনক অসাধ্য গালিগালাজ কৰাৰ উপৰিও মাৰধৰ কৰাৰ অভিযোগ কৰে এই খবৰ বিয়পি পৰাৰ লগে লগে টোলগেটৰ স্থানীয় একাংশ লোক গোট খাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পাছত ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আজি কি হ'ল মোৰ ডাম্পাৰ এখন চলি আছিল মই ভাড়া দিছোঁ মই নিজেও নচলাওঁ গাড়ীখন আগৰ পৰা একদিনত গাড়ীখন ত্ৰিপুৰা নম্বৰ হয় একদিনত 425 টকা দিলে গোটেই দিন আপ ডাউন হয় ইমান দিন টোলগেট খোলাৰ পিছৰ পৰা এইটো চিষ্টেমত চলি আছে আজি হঠাৎকৈ গাড়ীটো 2 টিপ মাৰিছে 4বাৰ আপ ডাউন হ'ল লাষ্টত ড্ৰাইভাৰক এনেকৈ মানে বিহেভ কৰিছে যেন এনেকৈ বিহেভ কৰিছে মানে মালিকক ইয়াতে আহিব লাগিব চাবি খুজিছে ঢাকা দিছে মাৰিছে পিছত মই কৈছোঁ মোক কল কৰিছে মই আছিলোঁ হুজাই মোক কল কৰিছে ড্ৰাইভাৰে যেন এনেকৈ প্ৰব্লেম হৈ আছে মই কৈছোঁ ইয়াৰ মেনেজাৰ কোন আছে তেখেতক ৰূপক দানা কি হয় তেখেতক দে কলটো তেখেতে কি মানে যেনেকৈ এইটো কথা কৈছে মালিক কোন হয় কিয় কথা পাতিম মই ইয়াতে আহিব দে চাবি দে সেইটো মানে মোক মানে যেনেকৈ কি ক'ম আৰু মই বিহেভটো মোৰ মুখেদি এনেকৈ নোলায় কেতিয়াও তেনেকৈ বিহেভ কৰিছে মইতো মাথা বেয়া হৈ গ'ল মোৰ কি হ'ল কি নহ'ল আহি কেনে দেখিছোঁ এনেকৈ অৱস্থা ইয়াতে হৈ আছে অচি ছাৰো আছিলে এনেকৈ অৱস্থা তাৰপিছততো কি ক'ম এতিয়া অচি ছাৰে কৈছে এইটো তেখেতে ভিডিঅ' হেৰি দেখি কেনে চাই দিব এইটো আমাৰ বিচাৰ লাগিব এনেকৈ কিয় কৰিব আমাৰ ড্ৰাইভাৰক কিয় এনেকৈ বুকত ধৰিব সিহঁতে অশ্বসিক্ত নয়নেৰে মাজুলীবাসী অন্তিম বিদায় জনালে নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক অসম চৰকাৰ উদ্যোগত তথা মাজুলী জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য কৰা হয় আজি সত্ৰৰ সন্মুখৰ পৰা সত্ৰাধিকাৰগৰাকীৰ নশ্বদেহ সত্ৰীয়া পৰম্পৰাৰে শংখ খোল তালৰ মংগলধ্বনিৰ মাজেৰে সমদল কৰি লৈ যোৱা হয় শেষকৃত্যস্থলীলৈ শেষকৃত্য অনুষ্ঠানত প্ৰথমে আৰক্ষীয়ে ধূপধনীৰে শেষ বিদায় জনোৱাৰ পিছত অসম চৰকাৰৰ হৈ মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কোঁৱৰীৰ লগতে মুখ্যমন্ত্ৰী OSD সত্ৰাধিকাৰগৰাকীৰ দেহত পুষ্পমাল্যাৰ্পণে শ্ৰদ্ধাঞ্জলি জনায় ইয়াৰ পিছতে মাজুলী আৰক্ষী অধীক্ষক ভোগপুৰ সামগুৰি উত্তৰ কমলাবাৰীকে ধৰি কেইবাখনো সত্ৰ
সত্ৰৰ সত্ৰাধিকাৰে শেষ বিদায় জনাই বৈষ্ণৱ পণ্ডিতগৰাকীক নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰে মুখাগ্নি কৰা এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মাজুলীৰ বিভিন্ন দল সংগঠনৰ সদস্যৰ লগতে অগণন লোক উপস্থিত থাকে উল্লেখ কৰিব পাৰি যে মঙলবাৰে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দেহাৱসান হৈছিল সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক লেখক গৱেষক বৈষ্ণৱ পণ্ডিত তথা শংকৰদেৱ বঁটা বিজয়ী আধুনিক মাজুলী গঢ়তিয়াৰ অন্যতম খনিকৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী সমগ্ৰ অসমতে আজি আমি শোকত মিয়মান হৈ পৰিছোঁ শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট সাহিত্যিক পণ্ডিত আছিল সত্ৰীয়া সংস্কৃতিক তেখেতে বিশ্বৰ দৰবাৰত জিলিকাই তুলিবৰ কাৰণে তেখেতৰ কলমেই একমাত্ৰ সমল আছিল সেইগৰাকী প্ৰাধান্য ব্যক্তি আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি আশা কৰিছোঁ তেখেতৰ যি কৃতি আছে যি জীৱন কৃতি আছে সেইসকল লৈ আমি উঠি অহা প্ৰজন্মই আমি আগবাঢ়ি যাব লাগিব আৰু তেখেতৰ কৃতিসমূহে আমাৰ উঠি অহা প্ৰজন্মক আদৰ্শ হিচাপে আমি গ্ৰহণ কৰাৰ কাৰণে কাৰ্বি আংলঙত ক্ৰমাৎ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত পুনৰ 108 গৰাকী কৰোনাত আক্ৰান্ত হৈছে ইয়াৰ 80 গৰাকী হৈছে ডিফু জিলা কাৰাগাৰৰ কৰোনা হটস্পটত পৰিণত হৈছে ডিফুৰ জিলা কাৰাগাৰ চিকিৎসকসহ মুঠ 7 গৰাকী হৈছে ডিফু মেডিকেল কলেজ হস্পিটেলৰ ডিএমচিএছৰ ষ্টাফ কেইগৰাকীৰ বাহিৰে আন সকলোৰে এণ্টিজেন টেষ্টত ধৰা পৰিছে কোভিড-19 পজিটিভ হাওফাৰ কৰ্কট ৰোগত আক্ৰান্ত বলিউডৰ তাৰকা সঞ্জয় দত্ত 3 দিন পূৰ্বে শ্বাস-প্ৰশ্বাসত কিছু কষ্ট পাই চিকিৎসাধীন হোৱা সঞ্জয় দত্তৰ মঙলবাৰে কৰ্কট ৰোগত আক্ৰান্ত বুলি নিশ্চিত হয় বৰ্তমান মুম্বাই লীলাৱতী হস্পিটেলত চিকিৎসাধীন হৈ আছে 60ৰ ঊৰ্ধৰ বলিউডৰ তাৰকাগৰাকী 12 দিন পূৰ্বে নিজৰ 61 বছৰীয়া জন্মদিন পালন কৰাৰ পিছত সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে বলিউড তথা সমগ্ৰ দেশবাসীকে শোকাহত কৰিছে দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত সোমবাৰে তেওঁক ৰিলিজ দিয়া হৈছিল পুনৰ অসুস্থ হোৱাত মুম্বাই লীলাৱতী হস্পিটেলত ভৰ্তি কৰা হয় অৱশ্যে সঞ্জয় দত্তৰ কৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ বলিউডৰ দুই তাৰকা সুনীল দত্ত আৰু নাৰ্গিছ দত্তৰ পুত্ৰ সঞ্জয় দত্তৰ নিজৰ অভিনয় দক্ষতাৰে ভাৰতীয় চিনেমা জগতত এখন সুকীয়া আসন দখল কৰিছে 1981 চনত সঞ্জয় দত্তৰ প্ৰথমখন চিনেমা ৰকি ৰিলিজ হোৱাৰ 3 দিন পূৰ্বে মৃত্যু হৈছিল তেওঁৰ মাতৃৰ আৰু সেই সময়ত সঞ্জয় দত্ত ব্যস্ত আছিল কেজিএফ 2 আৰু শমশেৰ শ্বুটিঙত আৰু ইফালে 28 আগষ্টত হটষ্টাৰত মুক্তি পাব সঞ্জয় দত্ত অভিনীত সৰক 2 চিনেমাখন নাৰ্গিছ দত্ত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল উন্নত চিকিৎসাৰ বাবে সঞ্জয় দত্ত শীঘ্ৰে আমেৰিকালৈ যাব বুলিও জানিব পৰা গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'ব ভাৰতীয় মূলৰ কমলা হেৰিছ ডেমক্ৰেটিক পাৰ্টিৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে কমলা হেৰিছৰ নাম ঘোষণা কৰা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এক ঐতিহাসিক ঘটনাৰূপে ডেমক্ৰেটিক দলৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে হেৰিছ দলটোৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনে আজি হেৰিছৰ নাম ঘোষণা কৰে উপৰাষ্ট্ৰপতিৰ পদৰ বাবে আমেৰিকাত অতি সাহসিক ৰাজনৈতিক নেত্ৰীৰূপে প্ৰতিষ্ঠিত 54 বছৰীয়া হেৰিছ ফিমেল বাৰাক ওবামা ৰূপেও বিখ্যাত 2011 চনৰ পৰা 17 চনলৈ কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল আছিল হেৰিছ কমলাৰ মাতৃ তামিলনাডুৰ শ্যামলা গোপালন আৰু পিতৃ হৈছে জামাইকা মূলৰ ডনাল্ড হেৰিছ কেলিফৰ্ণিয়াতে জন্ম হৈছিল হেৰিছৰ শিশু অধিকাৰ শিশু আৰু মহিলাৰ নিৰ্যাতন ৰোধ দৰিদ্ৰ লোকৰ উন্নয়নমূলক কাম বৃহৎ বেংকৰ বিৰুদ্ধে লোৱা সাহসিক পদক্ষেপৰ বাবে আমেৰিকাত সুনাম আছে হেৰিছৰ হেৰিছ প্ৰথম কৃষ্ণাংগ মহিলাৰ লগতে প্ৰথম ভাৰতীয় মূলৰ যিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত শীৰ্ষ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক কঠোৰ সমালোচনা কৰি আহিছে হেৰিছে উল্লেখ কৰিব পাৰি যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আৰম্ভণিৰ সময়ত নিজকে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰি জো বিডেনক কঠোৰ সমালোচনা কৰিছিল হেৰিছে These are the kinds of things that I think about and would be committed to implementing because this is well within our power.
And if we have a sense of urgency about it, All right, I'm going to call Mel. Just going to control the chaos a little bit. Kyung, go ahead. these are the kinds of things that I think about and would be committed to implementing, because this is well within our power. That we are going to have to spend our time holding accountable a president who is lawless and who has evidenced no respect for the oath of office that he has taken. My message right now is, first of all, I intend to win this election. I'm really excited about it. I love Kamala. I love everything that she represents. I think that she's going to bring an incredible dynamic to the White House, and I'm excited about it. I think we need a woman of color in place, and I think she's the woman to do it. Especially as an African-American woman, we're used to being a target. It's not going to be anything new for Kamala. I'm pretty confident that she can handle it. I'm excited. I think it was a great choice. I think that she definitely has the credentials to be vice president and eventually president, and she's young enough that we don't have to worry about, if anything happened to Joe Biden, that she can take over and there would be a really smooth transition if something were to happen. I know Joe Biden mentioned, he was going to pick a woman as his vice president, but I think she's really the best candidate either way. আৰু ইফালে কমলা হেৰিছক উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰাৰ লগে লগে নিজস্ব শৈলীৰে কটু সমালোচনা কৰিলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। জো বিডেনৰ এই সিদ্ধান্ত আশ্চৰ্য প্ৰকাশ কৰি কমলা হেৰিছক উপৰাষ্ট্ৰপতি পদৰ অযোগ্য প্ৰাৰ্থী বুলি মন্তব্য কৰিলে ডনাল্ড ট্ৰাম্পে। I mean, she was, as they would say, because hopefully you'll start college football, she was my #1 draft pick. And we'll see how she works out. She did very, very poorly in the primaries, as you know. She was expected to do well, and she ended up at right around 2% and spent a lot of money. She had a lot of things happening, and so I was a little surprised that he picked her. I've been watching her for a long time, and I was a little surprised. She was extraordinarily nasty to Kavanaugh, Judge Kavanaugh then, now Justice Kavanaugh. She was nasty to a level that was just a horrible thing, the way she treated now Justice Kavanaugh, and I won't forget that soon. Plus, she was very, very nasty to, one of the reasons that surprised me, she was probably nastier than even Pocahontas to Joe Biden. She was very disrespectful to Joe Biden, and it's hard to pick somebody that's that disrespectful. When she said things during the debates, during the Democrat primary debates, that were horrible about Sleepy Joe. Well, I like Vice President Mike Pence much better. He is solid as a rock. He's been a fantastic vice president. He's done everything you can do. He's respected by every religious group, whether it's evangelical, whether it's any other group, they respect Mike Pence. He's been a great vice president, and I will take him over Kamala and the horrible way she, again, treated Justice Kavanaugh. That was a horrible event. I thought it was terrible for her. I thought it was terrible for our nation. I thought she was the meanest, the most horrible, most disrespectful of anybody in the U.S. Senate. She's also known, from what I understand, as being just about the most liberal person in the U.S. Senate. And I would have thought that Biden would have tried to stay away from that a little bit, because with what they're doing with open borders and sanctuary cities, where they're trying to protect sanctuary cities, which is also protecting large number of criminals, with all of the things that they're doing, Second Amendment, they want to take away your Second Amendment or modify it to a point where it's essentially no longer the Second Amendment. I would have thought he would have gone a different. আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতি
আহিছে বিৰতিৰ পাছত চিৰাঙৰ মাদাৰপুৰত আইনে ভয়াৱহ খহনীয়া শেহতীয়াভাৱে খহনীয়াই কালৰূপ ধাৰণ কৰাত শতাধিক লোকৰ ঘৰ দুৱাৰ নৈখনত জাহ যোৱাৰ লগতে বৃহৎ কৃষিভূমি নিশ্চিহ্ন হৈছে বান খহনীয়াত সৰ্বশ্ৰান্ত পৰিয়ালসমূহে ঘৰ দুৱাৰ আদি ভাঙি লৈ নিৰাপদ স্থানৰ সন্ধানত যাত্ৰা কৰিছে আশ্ৰয়হীন পৰিয়ালসমূহে বিভিন্ন শিক্ষানুষ্ঠান আদিত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে খহনীয়া জাহ যোৱাৰ পূৰ্বে হাড় ভঙা শ্ৰমেৰে কৰা খেতি বাতি আদি গৰু মহক খুৱাবলগীয়া হৈছে কৃষকে আইনৰ প্ৰলয়ংকাৰী বান খহনীয়াই মথাউৰি ছিঙি নিয়াৰ ফলত কেইবাখনো অঞ্চলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্তই চৰকাৰী সাহায্য বিচাৰি হাহাকাৰ কৰি ফুৰিছে আৰু ইফালে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰে বিটিএডিত 17 বছৰীয়া শাসনকালত খহনীয়াৰ প্ৰতিৰোধৰ বাবে পদক্ষেপ হাতত নোলোৱাৰ বাবে ক্ষোভ ব্যক্ত কৰিছে স্থানীয় লোকে আৰু এই সন্দৰ্ভত আগবঢ়াইছো উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন চিৰাঙত এতিয়া আইনৈ খহনীয়াৰ তাণ্ডৱ আৰু দেখিবলৈ পাইছে যে মই এতিয়া উপস্থিত আছোঁ নাঙলভাঙা ভিচিডিচিৰ অন্তৰ্গত মাদাৰপুৰত কিন্তু মই এতিয়া যি ভেটিত উপস্থিত আছে এটা ঘৰৰ কিন্তু এতিয়া ঘৰটো নাই কিয়নো মোৰ পিছফালে থকা এইখন আই নদী একেবাৰে খহনীয়াই ইয়াতে আহি উপস্থিত হৈছে যাৰ কাৰণে এইসকল লোকে এতিয়া ঘৰ দুৱাৰ এৰি তেওঁলোকে নিৰাপদ স্থানত যাবলগীয়া হৈছে আৰু এইসমূহ কৃষিভূমি এতিয়া তেওঁলোকে ম'হ গৰু আদি খুৱাবলগীয়া হৈছে যিহেতু এখন পথাৰ আছিল পথাৰখন তেওঁলোকে এতিয়া আশা কৰা নাই যিহেতু নদী এইবাৰ ফুটি খলাই একেবাৰে তেওঁলোকৰ কাষত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে প্ৰায় 1.5 শতাধিক লোক তেওঁলোকে ঘৰ দুৱাৰ এৰি তেওঁলোকে নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে দেখিছে যে আই নদীৰ কেনেকুৱা প্ৰলয়ংকাৰী বান আৰু ইয়াৰ উপৰিও খহনীয়া গতিকে তেওঁলোকে ইয়াতে তিষ্ঠি থাকিব নোৱাৰিব বুলি তেওঁলোকে অনুমান কৰিছে গতিকে নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে মোৰ সৈতে এগৰাকী স্থানীয় লোক আছে কি ক'ব এইবাৰ কি কাৰণত আপোনালোকৰ গাঁৱত এনেধৰণৰ পৰিস্থিতি হ'ল তাৰমানে নদী যিটো আই নদীৰ যিটো তাণ্ডৱ এইটোৰ আমি কমপ্লেইন এইটোৰ অভিযোগ আমি প্ৰত্যেক বছৰে আমি চৰকাৰক জনাই আছোঁ যে আমাৰ এইটো চাইটত মাতাহুৰি নাইবা বৰ্ডাৰ প্ৰটেকশ্যন পাৰ্কবাইনৰ ব্যৱস্থা কৰক কিন্তু আমাৰ কথাত চৰকাৰে গুৰুত্ব নিদিয়াত আজি চাওক ৰাইজৰ যে দুৰৱস্থা মাদাৰপুৰ গাঁৱত আজিৰ ডেটত 100-150 ঘৰ গৃহহাৰা হৈ আমাৰ বিভিন্ন স্থানত আশ্ৰয় লৈ আছে আৰু ইয়াত এক নম্বৰ হ'ল আমাৰ কৃষিৰ ওপৰত এইখন অঞ্চলৰ মানুহে চলে চাওক আপোনালোকে লক্ষ্য কৰক যিখিনি আমাৰ কৃষি আছিল গোটেইখিনি নদীৰ কবলত আছে আৰু যিখিনি আছিল আমি গৰু ম'হ দি খুৱাই আছোঁ বৰ্তমান এইখন অঞ্চলত এনেকুৱা দুৰৱস্থা আগন্তুক দিনত কেনেকৈ চলিব ভিকাৰীৰ দৰে মানুহ অৱস্থা হৈ গৈছে কিন্তু দুৰ্ভাগ্যজনক এতিয়ালৈকে কোনো চৰকাৰ পক্ষ আমাৰ মাজত আহি উপস্থিত হোৱা নাই কোনো ধৰণৰ আমাৰ লগত কোনো দুখ বেদনাৰ সমঅংশীও লোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰ পক্ষক অনুৰোধ জনাম অনতিপলমে এই দুখীয়া ৰাইজৰ কাষত থিয় হৈ যিখিনি আমাৰ দুখ বেদনা যিখিনি আমাৰ সমস্যা যাতে আমাৰ সমস্যাখিনি অতি সোনকালে আমাক সমাধান কৰে চাওক প্ৰতি বছৰে এনেকুৱা আমাৰ আই নদীয়ে গৰাখহনীয়াই ধ্বংস কৰে ইয়াৰ বিনিময়ে দিয়ে আমাক 95,000 টকা এটা তামোল গছৰ দামো আমাক দিয়া নাই এটা তামোল গছত আমি ঠিকমতে বিক্ৰী কৰিব পাৰিলে বছৰে আমাৰ লাখ টকা দিয়ে আমি শালি খেতিৰ পৰা বছৰে আমি 1.5 মান কৰি ধান উপাৰ্জন কৰোঁ কিন্তু আমাক বছৰে 95,000 টকা দিয়ে এটা পৰিয়ালক এইখিনি টকা আমাৰ নালাগে চৰকাৰে আমাৰ যিখিনি ক্ষতি হৈছে উপযুক্ত আমাক ক্ষতিপূৰণখিনি দিব লাগে এজন ব্যক্তিৰ কমসে কম 7-8 বিঘাকৈ শালি খেতি আছিল সেইফালে কৰিছে এইফালে 10 মিটাৰ 15 মিটাৰ দূৰত বৰ্ডাৰ প্ৰটেকশ্যন পাৰ্কপেন মাতাহুৰিৰ ব্যৱস্থা কৰিছে কিন্তু আমাৰ এই সংখ্যালঘু এৰিয়াখিনিত সিহঁতে আমাক এইফালে একটা বান মাতাহুৰি প্ৰটেকশ্যন পাৰ্কপেন কোনো ব্যৱস্থাই কৰা নাই আমি কোৱাৰ পিছতে হ'ব কৈ আজি এই 1951 চনৰ পৰা আজিৰ ডেটলৈকে একো যিসময় চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে তেনে সময়তে শোণিতপুৰৰ কাৱৈমাৰীৰ দীপশিখা দেৱী নামৰ এগৰাকী যুৱতী হৈছে বহুতৰে আদৰ্শ আৰু প্ৰেৰণা জীৱন জীৱিকাৰ তাৰণাত দীপশিখাই গাহৰি হাঁহ কুকুৰা আদি পালনেৰে স্বনিয়োজনৰ বাট মুকলি কৰি দেখুৱাইছে আদৰ্শ যুৱতীগৰাকীয়ে মাটি লিজত বিগত এবছৰ পূৰ্বৰ পৰাই গাহৰি পালনৰ ফাৰ্ম হাঁহ কুকুৰা আদি পালন কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ দ্বাৰা তেওঁ আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখি উপাৰ্জনৰ মুখ দেখিছিল কিন্তু এইবছৰ দীৰ্ঘদিনীয়া লকডাউনৰ ফলত গাহৰিৰ উপযুক্ত বজাৰ অভাৱত দীপশিখাৰ জীৱন জীৱিকালৈ চৰম ভাবুকি নামি আহিছে বৃহৎ লোকচানৰ সন্মুখীন হৈছে দীপশিখা বজাৰ অভাৱৰ বাবে আজি পৰ্যন্ত বিক্ৰী কৰিব পৰা নাই গাহৰি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা কৰি সকাহ দিবলৈ আহ্বান জনাইছে দীপশিখাই আৰু এই সন্দৰ্ভত আগবঢ়াইছো হৰেণ ভূমিজৰ এক প্ৰতিবেদন হয় নিশ্চয়কৈ এগৰাকী যুৱতী শোণিতপুৰৰ এগৰাকী যুৱতীৰ নাম দীপশিখা তাই আচলতে হাঁহ কুকুৰা লগতে
গাহৰি পালনেৰে স্বনিয়োজনৰ সপোন দেখিছিল বিগত এবছৰ পূৰ্বে দীপশিখাই আৰম্ভ কৰিছিল হাঁহ কুকুৰাৰ লগতে গাহৰি পালন আৰু ইয়াৰ জৰিয়তে জীৱন জীৱিকা চলাই আছিলে দীপশিখাই কিন্তু দীৰ্ঘদিনীয়া যি লকডাউনৰ ফলত আচলতে দীপশিখাই যথেষ্ট লোকচানৰ সন্মুখীন হৈছে যি সময়ত চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে সেই সময়তে আচলতে এগৰাকী যুৱতীয়ে তেখেতৰ যি কৰ্মৰাজি এনেধৰণে জীৱন জীৱিকা চলাই নিয়াৰ সপোন দেখিছিলে এই কৰ্মৰ দ্বাৰাই কিন্তু শেহতীয়াকৈ আচলতে লোকচানৰ সন্মুখীন হৈছে মই দেখুৱাম এয়া হৈছে দীপশিখা চাওক আচলতে এক বৃহৎ পৰিসৰত দীপশিখাই আৰম্ভ কৰিছিলে হাঁহ কুকুৰাৰ লগতে গাহৰি পালনৰ ফাৰ্ম আৰু ইয়াৰ জৰিয়তে দীপশিখাই আচলতে আত্মনিৰ্ভৰ তথা স্বনিয়োজন হোৱাৰ সপোন দেখিছিলে আৰু দীপশিখাই এতিয়া কেনেধৰণে কি সমস্যাৰ সন্মুখীন হৈছে আমি জানিম দীপশিখাৰ পৰা কি কি আছে ফাৰ্মত মোৰ হাঁহ আছে তাৰপিছত আপোনাৰ মুৰ্গী আছে আৰু গাহৰি আছে কিমান দিন হ'ল মোৰ আপোনাৰ 1.5 বছৰে হ'ল কেনেধৰণে উপাৰ্জন ভালেই চলি আছিলে কিন্তু বৰ্তমান লকডাউনৰ কাৰণে অলপ আমাৰ অসুবিধা হৈছে হয় গাহৰি কিমান আছে গাহৰি মোৰ 100 আছে গাহৰি 100 হয় আৰু হাঁহ কুকুৰা মোৰ হাঁহ আছে 250 আৰু কুকুৰাৰ 30 জনী আছে বজাৰ নাই নেকি বজাৰ লকডাউনৰ কাৰণে মাৰ্কেটটো ইমান এটা ভাল নহয় আমাৰ কিন্তু আপোনাৰ বজাৰত বহুত অন্য সময়ত বজাৰত বহুতেই ডিমাণ্ড আছে হয় এতিয়া গাহৰি বিক্ৰী কৰিব পৰা নাই নেকি গাহৰি বিক্ৰী কৰিব পৰা নাই মোৰ অৰ্ডাৰ আছিলে আপোনাৰ কাৰ্বি আংলং আৰু নগাঁৱত অৰ্ডাৰ আছিলে গোটেইখিনি গাহৰি কিন্তু মই দিব নোৱাৰিলোঁ যিহেতুকে ইটো ডিষ্ট্ৰিক্টৰ পৰা সিটো ডিষ্ট্ৰিক্ট বন্ধ কৰি দিলে আৰু যিহেতুকে আমাৰ চুইম ফিভাৰ ওলাইছিল আফ্ৰিকান চুইম ফিভাৰ তাৰ কাৰণে মোৰ অলপ লোকচান হৈছে আচলতে এই যি ব্যৱসায় ইয়াত এটা ভাবুকি আহিছে নেকি আপোনালোকৰ আচলতে পৰৱৰ্তী সময়ত কেনেধৰণে কৰিম পৰৱৰ্তী সময়ত কেনেধৰণে কৰিম সেইটো নিশ্চয় আমাৰ কাৰণে ভাবুকি হৈছে যিহেতুকে লকডাউন আমি মানি চলিব লাগিব কিন্তু তাৰ ভিতৰতে যদি চৰকাৰে আমাক কিছুমান ক্ষেত্ৰত সহায় কৰিলে হয় তেন্তে হ'লে নিশ্চয় আমাৰ ভাল আছিলে কি উদ্দেশ্যৰে আচলতে এই যি কাম কৰিছিলে মোৰ উদ্দেশ্য আছিলে মোৰ প্ৰয়োজন আছিলে পইচাৰ আৰু মনটো আছিলে ছাকচেছ লাইফত কিবা এটা কৰি ছাকচেছ হোৱাটো চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান এইটো জনাওঁ যে আজি চৰকাৰী ক্ষেত্ৰত নিবনুৱা আমাৰ বহুত বেছি কিন্তু সিমান আমাৰ অফিচ কাছাৰী নাই জনসংখ্যাৰ হাৰত আমাৰ নিবনুৱা সংখ্যাটো বহুত বেছি গতিকে মই চৰকাৰক আহ্বান জনাওঁ যে চৰকাৰে এনেকুৱা কিছুমান পদক্ষেপ লওক যিটো পদক্ষেপৰ দ্বাৰা আমাৰ নিবনুৱাখিনি এটলিষ্ট সংস্থাপন হওক স্ব অঞ্চলত যিহেতুকে আমাৰ বিদেশী সমস্যাও বহুত গতিকে সেই বিদেশী সমস্যা দূৰ কৰিবলৈ আমাৰ ল'ৰাখিনিয়ে যদি কৃষি কাৰ্যত নিয়োজিত হয় বিদেশী সমস্যাটোও যাব আৰু আমাৰ ল'ৰাখিনি নিবনুৱাটো দূৰ আৰু বাতৰিত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ